অসমত বিধান পৰিষদ গঠনৰ বিৰুদ্ধে ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া কমিউনিষ্টে ৰাজ্যখনৰ বিভিন্ন জিলাত বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটীতো দলটোৱে মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদস্থলীত বিধান পৰিষদৰ বিৰুদ্ধে দলৰ সদস্যসকলে বিভিন্ন শ্লোগান দিয়ে। ৰাইজৰ টকাৰে বিধান পৰিষদ গঠনৰ সলনি অন্যান্য উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিবলৈ দাবী জনাই দলটোৰ জিলা সম্পাদক অজিত আচাৰ্যই কয়, অসমত বিধান পৰিষদ গঠন কৰাৰ কাৰণে যেটো কেন্দ্ৰীয় চৰকাৰৰ যেটো মন্ত্ৰীসভা কেবিনেটে ইতিমধ্যে সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। কাৰণ আমি জানো এই বিধান পৰিষদ যদি হয় কেন্দ্ৰই ইয়াত কোনো টকা পইচা নিদিয়ে, ৰাজ্য চৰকাৰে ইয়াত টকা পইচা দিব লাগিব আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কষ্টপাৰ্জিত টকা পইচাৰে এই তেওঁলোকৰ প্ৰায় 42 জন মানে বিধান তাৰে মন্ত্ৰী হ'ব 6 জন। গতিকে তেওঁলোকৰ সকলো মানে বহন কৰিব লাগিব, তেওঁলোকক কোৱাৰ্টাৰ দিব লাগিব, মানে MLA সকলে যেনেকৈ দৰমহা পায় সেই ধৰণে দৰমহা দিব লাগিব, তেওঁলোকৰ কোৱাৰ্টাৰ থাকিব, তেওঁলোকৰ সকলো বানচ থাকিব। গতিকে আৰু 42 জন আচলতে ইয়াত তেওঁলোকে মানে MLA ইয়াত মানে বিধান পৰিষদৰ সদস্য হ'ব, তাৰ গোটেই খৰচখিনি জনসাধাৰণে বহন কৰিব লাগিব। আজি গোটেই ভাৰতবৰ্ষতে 28খন ৰাজ্য আছে, তাৰ ভিতৰত মাত্ৰ 6খন ৰাজ্যত এইটো বৰ্তি আছে। অসমতো ইমান দিনে নোহোৱাৰ কাৰণে একো অসুবিধা হোৱা নাই। আৰু 1950 চনত যেতিয়া এইটো প্ৰস্তাৱ আহিছিল, যেতিয়া আমাৰ গোপীনাথ বৰদলৈ ইয়াৰ প্ৰধান মানে মুখ্যমন্ত্ৰী হৈ আছিল, তেতিয়া তেওঁলোকে দাবীটো উত্থাপিত হৈছিল যে ইয়াত বিধানসভা গঠন কৰিব লাগে। তেতিয়া তেওঁ কৈছিল যে আচলতে ইয়াত এই সকলো টকা জনসাধাৰণৰ কষ্টপাৰ্জিত টকাৰে এয়া গঠন কৰা নাযায়। গতিকে তেওঁ পঞ্চায়তে ইয়াক নাকচ কৰিছিল। আমি দেখিছোঁ যে আজি অসমৰ অৱস্থা কি, অসমত মূল্য বৃদ্ধি হৈছে, মুদ্ৰাস্ফীতি হৈছে, আলুৰ দাম সিদিনা গৈ পেলাই 30-40 টকা বা পিঁয়াজৰ দাম 80 টকা পৰ্যন্ত হৈছে, সকলো বস্তুৰে দাম বাঢ়িছে। এই সকলো আনহাতে হাজাৰ নিবনুৱাই আজি নিবনুৱা সংস্থাপন পোৱা নাই আৰু তেওঁলোকে ইয়াৰ পৰা বাহিৰলৈ যাব লগা হৈছে। হাজাৰে দক্ষিণ ভাৰতলৈ তেওঁলোকে কৰ্মসংস্থানৰ কাৰণে গৈ আছে। আমি দেখিছোঁ যে ইয়াত আইন শৃংখলাৰ যিটো পৰিস্থিতি, এই আইন শৃংখলাৰ পৰিস্থিতি সম্পূৰ্ণৰূপে অৱনতি ঘটিছে। হত্যা লুণ্ঠন এটা নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। আমি আনফালে দেখিছোঁ যে চৰকাৰে এইবিলাকৰ কাৰণে চিন্তা ভাৱনা কৰা নাই আৰু জনসাধাৰণৰ এই টকাৰে এই মূল্য বৃদ্ধিৰ দিনত, এই মানুহৰ অৰ্থনৈতিক সংকটৰ দিনত তেওঁলোকে 42 জন সদস্যৰে যি বিধান পৰিষদ গঠন কৰিব গৈছে, ইয়াৰ ফলত আচলতে জনসাধাৰণৰ যি কষ্টপাৰ্জিত টকা, এই টকাই তেওঁলোকে নিব আৰু নি পেলাই কৰিব। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু অহা দিনত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। অহা দিনত আমি আইন অমান্যকে আদি কৰি মানে দুৰ্বাৰ গণ আন্দোলন গঢ়ি তোলাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিক্ষোভৰ অন্তত বিধান পৰিষদ গঠনৰ প্ৰতিবাদ জনাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় জিলা উপায়ুক্তৰ যোগেদি। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।